আসসালামু আলাইকুম এভৰিৱান। মোৰ নাম আইনুল ইছলাম। মোৰ ঘৰ অসমৰ নগাঁও ডিষ্ট্ৰিক্টত। মই নগাঁও ডিষ্ট্ৰিক্টৰ ল'ৰা হয়। মই কৰ্মক্ষেত্ৰত কেৰেলাত থাকোঁ। ইয়াত মানে ড্ৰাইভিঙৰ কাম কৰোঁ। মোৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱেই, মানে আমাৰ অসমৰ ৰাস্তা ঘাটবিলাক যিমানেই হেৰি হৈ আছে, ডেভেলপ হৈ আছে ন, কিন্তু লেতেৰাটো লেতেৰা আগৰ নিচিনাই আৰু লেতেৰা হোৱা মানে বন্ধ নহয়। মই যে ইয়াত থাকো কেৰেলাত, ইয়াৰ ৰাস্তা ঘাটবিলাক চাব ইমান চাফ চিকুণ, থুক চুকটো দূৰৰে কথা, মানে ইয়াত পাত এটাও নাপাব ৰাস্তাত। মই দেখুৱাই আছো, এইটো ৰাস্তা বুলিয়ে নহয়, য'তেই নাযায় অল কেৰেলাত এনেকুৱা চাফ চিকুণ মই দেখুৱাই আছো। চাব, এইটো চাক ৰাস্তা ইমান ধুনীয়াকে ৰাখিছে ন, এটা পাতো মানে কি ৰাস্তাত পৰিব নিদিয়ে, পৰিব লগে লগ চাফা।